নমস্কাৰ আজিৰ ভিডিঅ'ত আমি যি ক্লাছ 6 ৰ নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব 2026 চনৰ কাৰণে এই এক্সামৰ কাৰণে কোনসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰ বিষয়ে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম লগতে 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই এক্সামটো দিছিলে তেওঁলোকে আকৌ দিব পাৰিব নে নোৱাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব যাতে নবোদয় সম্পৰ্কীয় বিভিন্ন খবৰবোৰ সময়মতে পাই থাকে ঠিক আছে সো প্ৰথম আমি আলোচনা কৰিম কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই এক্সামটো দিব পাৰে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান ক্লাছ 5 ত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু ইয়াত আৰু এটা কথা মনত ৰাখিব লাগিব ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীৰ যি পাৰ্মানেন্ট এড্ৰেছ অৰ্থাৎ আধাৰ কাৰ্ডত যি এড্ৰেছ আছে সেই এড্ৰেছৰ যিকোনো চৰকাৰী বিদ্যালয়ত পঢ়া হ'ব লাগিব আৰু সেই এড্ৰেছৰে যি নবোদয় বিদ্যালয় আছে তাতহে এপ্লাই কৰিব পাৰিব 2 নম্বৰ পইণ্টটো হৈছে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান ক্লাছ 5 ত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ আকৌ বয়সৰ সময়সীমাও দিয়া আছে যিসকল ছাত্ৰ ছাত্ৰী 1/5/2014 চনৰ পিছত জন্ম হৈছে আৰু 31/7/2016 চনৰ আগত জন্ম হৈছে সেইসকল ছাত্ৰ ছাত্ৰীয়েহে পৰীক্ষাত বহিব পাৰিব অৰ্থাৎ অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু এটা প্ৰশ্ন আছিল হেতু হল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত নবোদয় এক্সাম দিছিলে ক্লাছ 6 ৰ সেইসকলে এই বছৰ দিব পাৰিব নে নোৱাৰে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব নে নোৱাৰে সো তাৰ দুটা উত্তৰ আছে এক নম্বৰ উত্তৰটো হৈছে যদি আপোনাৰ সন্তানটি বৰ্তমানেও ক্লাছ 5 ত পঢ়ি আছে আৰু লগতে যেটো এজ লিমিট দিয়া আছে এজ লিমিটত যদি পৰিছে তেতিয়া দিব পাৰিব কিন্তু যদি বৰ্তমান ক্লাছ 6 ত পঢ়ি আছে আৰু এজ লিমিটৰো বাহিৰত গুছি গল তেন্তে দিব নোৱাৰিব আৰু যদিও মিলিছে ধৰক বৰ্তমান ক্লাছ 6 ত পঢ়ি আছে আৰু এজ লিমিটটো মিলি আছে তেতিয়া কি কৰিব তেতিয়া দিব পাৰিব নে নোৱাৰে তেতিয়াও নোৱাৰে কিয় নোৱাৰে যদি বাই চান্স আপোনাৰ সন্তানটি পাস হৈ গল পৰীক্ষাত পাস হোৱাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু এডমিশনৰ সময়ত ইউডাইছত যেটো পেন নাম্বাৰ থাকে পাৰ্মানেন্ট এডুকেশন নাম্বাৰ বুলি এটো বাধ্যতামূলক এটো দেখুৱাবই লাগিব সো এটো দেখুৱাবলৈ যাওঁতে আপুনি ধৰা পৰিব ঠিক আছে আজিলৈ ইমানে আশা কৰো আপোনালোক সম্পূৰ্ণ কথাবোৰ বুজি পাইছে আৰু ইয়াতে এটা আপোনালোকক কথা এটা কওঁ যিসকল ছাত্ৰ ছাত্ৰী এবাৰ পৰীক্ষা দিম বুলি ভাবিছে ডেসক্ৰিপচন বক্সত WhatsAppৰ এটা গ্ৰুপৰ লিংক দি থোৱা আছে তাত গৈ পিনে জয়েন কৰিব তাত আমি সম্পূৰ্ণ প্ৰস্তুতি চলাম আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ তাত আমি আলোচনা কৰিম গতিকে তাত জয়েন কৰিবলৈ নাপাহৰিব থ্যাংক ইউ